অৰুণোদয় আঁচনিক লৈ দুৰ্নীতি সংঘটিত কৰিছে AIUDF-এ। AIUDF দলৰ কৰ্মীকহে আঁচনিত নাম অন্তৰ্ভুক্ত। এই অভিযোগ স্থানীয় ৰাইজৰ। আঁচনিখনক লৈ হিতাধিকাৰীক লটি-ঘটি কৰিছে ৰাজনৈতিক দলৰ কৰ্মীসকলে। এটাৰ পিছত আন এটা বিসংগতি দেখা দিছে অৰুণোদয় 3.0 আঁচনিত। দৰঙৰ কাৱাডেঙা গাঁও পঞ্চায়তত আঁচনিখনক লৈ AIUDF-এ সংঘটিত কৰিছে ব্যাপক দুৰ্নীতি। অৰুণোদয় 3.0 হিতাধিকাৰী বাছনিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই প্ৰতিটো পলিং ষ্টেচনৰ বিপৰীতে 3গৰাকী সদস্যলৈ বাছনি সমিতি গঠনৰ নিৰ্দেশ প্ৰদান কৰিছিল। সেই সমিতিৰ ৰাইজৰ অগোচৰত বনাই ইতিমধ্যে অনুমোদন কৰাক লৈ কাৱাডেঙা ৰাজহাউলি গাঁও পঞ্চায়তৰ ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। পঞ্চায়তৰ বিভিন্ন প্ৰান্তত অৰুণোদয় 3.0 আঁচনিত বৃহৎ বিসংগতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। বাছনি সমিতিয়ে বিসংগতি কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। জিলা আয়ুক্তক এই বিষয়টো তদন্ত কৰি সঠিক বাছনি সমিতি প্ৰস্তুত কৰি যোগ্যজনেহে যাতে অৰুণোদয় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে। প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ নিউজ চেনেলৰ যোগেদি। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যি নেকি অৰুণোদয়ৰ আঁচনি 3.0 আঁচনিখন যি নেকি কমিটি বনাইছে আমাৰ সন্মানীয় বিধায়ক মহোদয় দলগাঁও সমষ্টিৰ মুজিবুৰ ৰহমান ডাঙৰীয়াই যি নেকি কমিটি বনাইছে, এই কমিটিৰ ভিতৰত গোটেইখিনি 99% মানুহ মূৰ্খ। 99% মূৰ্খ, যি নেকি নিজৰ নামেই লিখিব নোৱাৰে তেওঁ আকৌ বাছনি কেনেকৈ কৰিব। তো মই বিধায়ক মহোদয়ক অনুৰোধ কৰিছোঁ আকৌ যাতে সেই কমিটিখন নতুনকৈ গঠন কৰে, কিয়নো আমাৰ এই অঞ্চলত শিক্ষিত মানুহ নাছিল নেকি? মই এটা কথা ক'ব বিচাৰিছোঁ, শিক্ষিত মানুহ নাছিল নেকি? তাকে আমি গোটেইখিনি মূৰ্খ। আৰু এনেকুৱা মানুহক দিছে যে নেকি নিজৰ নাম লিখিব নোৱাৰে, বেলেগৰ নামো লিখিব নোৱাৰে, তাক এনেকৈ ডাঙৰ এটা গধুৰ দায়িত্ব এটা দি থৈছে, তেওঁ কেনেকৈ এই কামখিনি কৰিব। গতিকে ক'ব বিচাৰিছোঁ যে যি সমিতিখন গঠন কৰা হৈছে অতি সোনকালে এই সমিতিখন ভংগ কৰিব লাগে, নহ'লে আমি এই হেৰি কৰি কেনেকৈ দিব লাগে আমি দিম। যিহেতু ইয়াতে আমৰউদ্দিন নামৰ মানুহ এজনক দায়িত্ব অৰ্পণ কৰিছে আৰু বহুত আছে নাম, গোটেইখিনি মোৰ মনত নাই। এই মানুহজন পেছাৰ আচলতে নহয়, LP স্কুল পাছ কৰিছে নে নাই সেইটো আমাৰ সন্দেহ হৈ আছে। পঞ্চায়ত নিৰ্বাচন সমাগত ৰাজনৈতিক কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈ গৈছে। তো এই ক্ষেত্ৰত যদি অৰুণোদয় 3.0 যিটো আঁচনিৰ বাছনি হিতাধিকাৰীৰ যিটো লিষ্ট প্ৰকাশ কৰিছে সম্পূৰ্ণভাৱে AIUDF হস্তক্ষেপ কৰিছে ইয়াতে, আৰু সম্পূৰ্ণভাৱে অশিক্ষিত মানুহৰ দ্বাৰা বিসংগতিমূলকভাৱে যিটো তালিকা প্ৰকাশ কৰিছে, এইটো সম্পূৰ্ণভাৱে AIUDF এটা ভোট বেংকিং ৰাজনীতি কৰিব বিচাৰিছে, যুৱ সমাজক সেৱা প্ৰতিপন্ন কৰিব বিচাৰিছে। গতিকে আমি ইয়াৰ পৰা শিক্ষিত সমাজে, শিক্ষিত যুৱকসকলে আমি ইয়াত ধিক্কাৰ জনাইছোঁ। যদি AIUDF ভোট বেংকিং ৰাজনীতি কৰিব বিচাৰিছে আমি তেখেতসকলক সকীয়াই দিছোঁ যে বিগত পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি 26ৰ বিধানসভা নিৰ্বাচনলৈকে AIUDF নিশেষ হৈ যাব আৰু যুৱ সমাজ তথা ৰাইজেও কিন্তু ইয়াক প্ৰত্যাহাৰ কৰিব। জিলা প্ৰশাসনক আহ্বান জনাম যে জিলা প্ৰশাসনে এই সমিতিসমূহ একদম উচ্চ পৰ্যায়ৰ এটা তদন্ত কৰিব লাগে আচলতে সঠিক হৈছে নে নাই, আৰু আমি দিয়া অভিযোগবোৰ দাবীবিলাক যদি মিছা হৈছে সেইটো প্ৰতিবন্ধ কৰি আমাক সুস্থ এটা হিতাধিকাৰী বাছনি কৰাৰ কাৰণে এটা সমিতি গঠন কৰি দিব লাগে। আৰু সঁচাকৈ যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আছে উপযুক্ত মানুহখিনিক যাতে পায়, যাতে কোনো ভোট বেংকিং ৰাজনীতি যাতে নহয়, এই দৃষ্টিগোচৰখিনি কৰিব লাগে বুলি আমি জিলা প্ৰশাসনক অনুৰোধ ৰাখিছোঁ। কলাইগাঁৱৰ পৰা ৰবীন্দ্ৰ নাম দাসৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।